আচলতে দানেশে দুৰ্গতি খণ্ডন কৰে। মহাভাৰতত এই কথাটো কৈছে, অন্ন বস্ত্ৰ দিলে ইহলোকত মংগল পৰকালত সদ্গতি হয়। যিহেতু ভোগপুৰ সত্ৰ এখন 500 বছৰীয়া সত্ৰ আৰু বিভিন্ন পৰ্যায়ত নীৰৱে কোনো প্ৰচাৰ মাধ্যম বা অন্যান্য নোহোৱাকৈ কিছু সহায় সহযোগ কৰি থাকে। দান বলাটো আচলতে নীৰৱে হ'ব লাগে, তথাপিতো আজিকালি অকণমান প্ৰচাৰ হ'লে মানুহে ভাল পায় কাৰণে আমি ইতিমধ্যে আজি কীৰ্তন ঘৰত মাজুলীবাসীৰ হৈ বিভিন্নজনে ইয়াতে ঠগি আগবঢ়াইছে তেখেতলোকৰ কুশলৰ কাৰণে ইয়াৰ নামপাঠ অকণমান আগত হৈ গৈছে, যাতে আদি ভৌতিক, আধ্যাত্মিক আৰু আদি দৈবিক ইতিহাসৰ যদি পাত লুটিয়াই চাওঁ তেতিয়াহ'লে ভগৱন্তই অকণমান মানুহক কষ্ট দিয়ে। কি কাৰণে দিয়ে? যাতে মোক অকণমান চিন্তা কৰিবলৈ পাৰে। হয়তো বিভিন্ন কাৰণত মাজে মাজে ভাৰতবৰ্ষৰ এনেকুৱা প্ৰাকৃতিক দুৰ্যোগ হৈ আছে। আমাৰো উজনি অসমত হ'ল। আমি যিসকল লোকে ইতিমধ্যে প্ৰয়াণ কৰিলে সেইসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি ভগৱন্তৰ ওচৰত আজি কামনা কৰিছোঁ। আৰু যিসকলে বিভিন্ন পৰ্যায়ৰ আঘাত পাইছে, বিভিন্ন দুখ দুৰ্গতি হৈছে, আমি সেইসকললৈ সমবেদনা আগবঢ়াইছোঁ। আৰু আমি অসমৰ ৰাইজলৈ দান বৰঙণি বিপদত মাত এফাকি দিবৰ কাৰণে আহ্বান জনাইছোঁ। আমি মাজুলীবাসীৰ লগতে ভোগপুৰ সত্ৰৰ তৰফৰ পৰাও যি যেনেকৈ পাৰোঁ অন্ন বস্ত্ৰ আৰু বিশেষভাৱে আমাৰ সকলোৱে জানে যে ভোগপুৰৰ ভোগ মিঠৈ নাম এটা আছে। আমি সম্পদতো দিওঁ আৰু বিপদতো তেওঁলোকক অকণমান মনোৰঞ্জনৰ কাৰণে মিঠৈটো দিওঁ। গতিকে আমাৰ ইয়াৰ পৰা 1 কুইণ্টেলমান ইতিমধ্যে মিঠৈ প্ৰস্তুতি বৈষ্ণৱসকলে কৰিছে। এইখিনি আমাৰ যাব। আৰু আমি যিটো দুৰ্যোগ হ'ল, অসমৰ বিভিন্নজনে দুখ প্ৰকাশ কৰিছে আৰু আমি কোৱাও শুনিছোঁ যে যেনেকৈ নিৰ্বাচনৰ সময়ত কেন্দ্ৰীয় নেতৃবৰ্গ আহিছিল, প্ৰধানমন্ত্ৰীও আহিছিলে, অসমৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে বহুত কৰিছে, অসমৰ ৰাইজে ভাল পায়। আমিও ইতিমধ্যে প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিছোঁ যাতে সেই মৰম অসমবাসীৰ অটুট থাকে। তাৰ কাৰণে সময়ৰ সুবিধা বুজি কেইদিনমানৰ ভিতৰতে তেখেতে খন্তেকৰ হ'লেও মাত এষাৰ উজনি অসমত দিবহি। আমি এইখিনি মাজুলীবাসীৰ হৈ তেখেতলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ তৰফৰ পৰা আমি চিঠি লিখি 2 কুইণ্টেল মানে আমি প্ৰায় 5,000 ওপৰত আমি মিঠৈ প্ৰস্তুত কৰিছোঁ। আজি আমি কীৰ্তন ঘৰত আমি সেই দুৰ্গতসকলৰ যাতে দুৰ্যোগ ইমানতে অন্ত পৰক, যিসকল অকালতে মৃত্যু ঘটিল তেখেতসকলৰ যাতে আত্মাই চিৰশান্তি লাভ কৰক, সেই উদ্দেশ্য কৰি আমি শ্ৰী শংকৰ গুৰুজনে প্ৰতিষ্ঠা কৰা এই শ্ৰী শ্ৰী ভোগপুৰ সত্ৰত আমি কীৰ্তন ঘৰত এখনি আজি তেখেতসকলৰ হৈ এভাগি আমি নাম পতা হ'ল। নামতে আমি এভাগি শৰাই দিয়া হ'ল। সেই শৰাইতে আমি এই ভোগপুৰৰ ভোগ মিঠৈ অৰ্চনা কৰা হৈছিল। আৰু সেই দুৰ্গতসকলক আমি মিঠৈ হিচাপে নহয়, এয়া সত্ৰৰ নিৰ্মালী হিচাপে তেখেতসকললৈ আমি প্ৰেৰণ কৰাৰ আমি ব্যৱস্থা কৰিছোঁ, যাতে তেখেতসকলে এই নিৰ্মালী গ্ৰহণ কৰি তেখেতসকলৰ যি দুৰ্যোগ ইমানতে ভগৱন্তই তেখেতসকলক খণ্ডন কৰক। আৰু দুৰ্গতসকলৰ কাৰণে সত্ৰৰ বৈষ্ণৱসকলে নিজা ভঁৰালৰ পৰা ধান খুন্দি, পিঠাগুড়ি খুন্দি মিঠৈ প্ৰস্তুত কৰিছে। প্ৰত্যেকজন ভকতে ওতঃপ্ৰোতভাৱে জড়িত হৈ, সত্ৰাধিকাৰ প্ৰভু সম্বন্ধিতে জড়িত হৈ এই কামখিনি আমি কৰা হৈছে। লগতে তেখেতসকলৰ কাৰণে কিছু বস্তুও আমি ব্যৱস্থা কৰা হৈছে, যাতে আমি সকলোৰে মাজত যৎ কিঞ্চিত যাতে আমি সহায় আগবঢ়াব পাৰোঁ, তাৰে আমি ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ। লগতে আমি সমগ্ৰ অসমবাসীক সত্ৰৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, তেখেতসকলো আহক। যথেষ্ট তেখেতসকলে সহায় কৰিছে। আমি অসমৰ ৰাইজে সেই দুৰ্গতসকলক যি সহায় কৰিলে, সেই দুৰ্গতসকলক সহায় কৰা সকলৰ ওচৰত আমি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। কাৰণ আমি ইয়াৰ পৰা সত্ৰৰ পৰাই তেখেতসকলক আমি নমস্কাৰ দিছোঁ যে ইমান ত্যাগ কৰি তেখেতসকলে আগবাঢ়ি আহিছে, তাৰ বাবে তেখেতসকল ধন্যবাদৰ পাত্ৰ। ভগৱন্তই তেখেতসকলক নিশ্চয় কৃপা কৰিব। গতিকে আমিও অনাগত আৰু যিসকলে দিম বুলি ভাবি আছে তেখেতসকলো আহক। এই সময়ত যে ঘৰ ভগা মানুহ মৰা তেখেতসকলক যদি আমি এষাৰ মাত দিব পাৰোঁ, ই এক অমৃতময় বাণী হ'ব বুলি আমি আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।